নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ এপ্ৰিল। অসমৰ লাখ লাখ মহিলাৰ অৱশেষত ভাগ্য ফুলিল, কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা নহয়, দুটা নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ১৫টাকৈ বৃহৎ ঘোষণা। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২,০০০ কোটি টকা আৰু ১,০০০ টকাৰ পৰা ১০,০০০ কোটি টকা সোমাব মহিলাসকলৰ একাউণ্টত। প্ৰত্যেকগৰাকী মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১ এপ্ৰিল হৈছে মংগলবাৰ। লাখ লাখ মহিলাৰ ভাগ্য ফুলিব, কিয়নো অসমৰ ৪০ লাখ মহিলাই গাইপতি একাউণ্টত পাব ১০,০০০ কোটি টকা। ৭ মাৰ্চ শুক্ৰবাৰে এডিআৰিৰ ৰিজাল্ট। কেৱল এয়াই নহয়, ৬ মাৰ্চত আৰক্ষী এছআইৰ ৰিজাল্ট। ১২ মাৰ্চত আৰক্ষী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰিত বহিছিল, লোৱা হ'ব একশ্যন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ ১৫টাকৈ ডাঙৰ ঘোষণা কৰিছে। ১ এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাইদেউৰ টকা। লগতে লাখ লাখ আত্মসহায়ক মহিলাই পাব প্ৰথম কিস্তিত ১০,০০০ কোটি টকা। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছতে পৰৱৰ্তী সময়ত ২৫,০০০ কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই, আৰু তাৰ পিছত পৰৱৰ্তী কিস্তিত দিয়া হ'ব এই টকা। আৰু এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মহিলাসকলৰ বাবে। ১ এপ্ৰিলৰ পুৱাতেই ১০,০০০ কোটি টকা সোমাব মহিলাসকলৰ একাউণ্টত। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। বিহালীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদানৰ প্ৰক্ৰিয়া। ৪০ লাখ মহিলাই গাইপতি একাউণ্টত পাব ১০,০০০ কোটি টকা। ১০,০০০ টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে, যেতিয়া এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে এডিআৰি আৰু আৰক্ষী পৰীক্ষাৰ ফলাফলক লৈ আহি গ'ল ডাঙৰ খবৰ। ৭ মাৰ্চ শুক্ৰবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফল, আৰু আৰক্ষী উপ পৰিষদৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব ৬ মাৰ্চত ঘোষণা হ'ব আৰক্ষীৰ পৰীক্ষাৰ ফলাফল। মুঠ ৪,৫২৮টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ৪ মাৰ্চত ঘোষণা হ'ব আৰক্ষী চালকৰ পৰীক্ষাৰ ফলাফল, আৰু ১৭ মাৰ্চৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ। আনহাতে BA পাছ কৰা পৰীক্ষাৰ্থীয়ে যদি এডিআৰিত বহিছিল, লোৱা হ'ব একশ্যন। চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকললৈ আহি গ'ল সাৱধানবাণী। খবৰ পালে দিয়ক আপুনি অভিযোগৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব ফোন নম্বৰ। শিক্ষাগত অৰ্হতা লুকাই চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকল পৰিব মহাবিপদত। মৌখিক পৰীক্ষাৰ পূৰ্বে দিয়ক আপুনি অভিযোগ। নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ সৈতে কথা পাতি নিষ্পত্তি কৰা হ'ব অভিযোগ। এই সন্দৰ্ভত চলিব তদন্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ১ এপ্ৰিল মংগলবাৰ লাখ লাখ মহিলাৰ ভাগ্য ফুলিব, কিয়নো লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা। যদি আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা কৰিছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ যদি বেংক একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে, বেংক একাউণ্ট আপডেট কৰি লৈ লওক, বা যদি কিবা KYC কৰিবলগীয়া আছে KYC কৰি লৈ লওক, অন্যথা আপুনি কিন্তু গোটৰ ১০,০০০ কোটি টকা নাপাব। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ফল খবৰ দিছে জনতাক। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যান বাহনৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৩১ মাৰ্চৰ পূৰ্বে আপডেট কৰক আপোনাৰ যান বাহনৰ কাম কাজ। চলি আছে ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত কাৰ্যসূচী। ইয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব আপোনাৰ সকলোখিনি যান বাহনৰ কাম কাজ। সম্পূৰ্ণ মাৰ্চ মাহ জুৰি চলিব ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত কাৰ্যসূচী। লাইচেন্স নৱীকৰণ, লগতে বাহনৰ পঞ্জীয়ন, ফিটনেছ। কেৱল এয়াই নহয়, পাৰ্মিট প্ৰদূষণৰ প্ৰমাণপত্ৰ কৰক। কেৱল এয়াই নহয়, আপোনাৰ কৰ কাটলৰ আদায় সকলোখিনি কৰিব পাৰিব এই দিনটোতে। ঘৰতে বহি কৰিব পাৰিব সকলো কাম কাজ। যান বাহনৰ গৰাকীৰ ঘৰে ঘৰে যাব পৰিবহণ বিভাগৰ বিষয়া। যান বাহনৰ গৰাকীৰ বাবে আহি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যদি যান বাহনৰ কিবা কাম কাজ আছে, আপুনি মাৰ্চ মাহৰ ভিতৰতে কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আহি গ'ল পঞ্চায়ত প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ, কিয়নো সাজু কৰক ১২ বিধ নথি, লগতে মানিব লাগিব কেইবাটাও নতুন নিয়ম।
33টা নতুন নিয়ম সলনি হৈ পৰিছে। মন কৰাই যিকোনো মানুহে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12 বিধ নথি পত্ৰ। কেৱল ইয়াই নহয়, বাকী যায় প্ৰমাণ পত্ৰ, সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, বেংকৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ, লগতে জাতিগত প্ৰমাণ পত্ৰ, ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ, লগতে শেহতীয়া খাজনাৰ ৰচিদ। কেৱল ইয়াই নহয়, শপতনামা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট, প্ৰস্তাৱকৰ নথি, লগতে গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ। 18 মাৰ্চত জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থীয়ে মানি চলিব লাগিব 33টা নিয়ম। 1 নম্বৰত উল্লেখ কৰা হৈছে নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ। 2 নম্বৰত উল্লেখ কৰিছে প্ৰাৰ্থীগৰাকীৰ বাল্য বিবাহ কৰা ব্যক্তি হ'ব নালাগিব। 3 নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত। 4 নম্বৰত উল্লেখ কৰিছে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জেনেৰেল কাষ্টৰ মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। 5 নম্বৰত উল্লেখ কৰিছে ST SC OBC প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে পঢ়া। 6 নম্বৰত উল্লেখ কৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। 7 নম্বৰত উল্লেখ কৰিছে জিলা পৰিষদৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 8 নম্বৰত উল্লেখ কৰিছে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে। 9 নম্বৰত উল্লেখ কৰিছে 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা। 10 নম্বৰত উল্লেখ কৰিছে নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বিবেচিত হ'ব। 11 নম্বৰত উল্লেখ কৰিছে দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়েও খেলিব নোৱাৰিব নিৰ্বাচন। 12 নম্বৰত উল্লেখ কৰিছে চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। 13 নম্বৰত উল্লেখ কৰিছে চৰকাৰী পদত অধিষ্ঠ হৈ থকা ব্যক্তিসকলে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। 14 নম্বৰত উল্লেখ কৰিছে গাঁও পঞ্চায়তত বা জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব অযোগ্য। 15 নম্বৰত উল্লেখ কৰিছে কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিয়েও খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। 16 নম্বৰত উল্লেখ কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত। আৰু 16 নম্বৰত উল্লেখ কৰিছে সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিয়েও খেলিব নোৱাৰিব নিৰ্বাচন। 17 নম্বৰত উল্লেখ কৰিছে বাসস্থানত চেনিটাইজাৰী নথকা ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব। 18 নম্বৰত উল্লেখ কৰিছে প্ৰাৰ্থীজন ৰুল 5 1995 আধাৰত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। 19 নম্বৰত উল্লেখ কৰিছে গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম হ'বৰ পৰা 5 বছৰ হ'ব লাগিব। 20 নম্বৰত উল্লেখ কৰিছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম হ'বৰ পৰা 5 বছৰ হ'ব লাগিব। 21 নম্বৰত উল্লেখ কৰিছে জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম হ'বৰ পৰা 5 বছৰ হ'ব লাগিব। 22 নম্বৰত উল্লেখ কৰিছে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা। 23 নম্বৰত উল্লেখ কৰিছে দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ অৰিজিনেল চাৰ্টিফিকেট। 24 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব বাকী যায় প্ৰমাণ পত্ৰ। 25 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ। 26 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ। 27 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব জাতিগত প্ৰমাণ পত্ৰ। 28 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ। 29 নম্বৰত উল্লেখ কৰা আছে জমা দিব লাগিব শেহতীয়া খাজনা ৰচিদ। এইকেইটা নথি পত্ৰ এতিয়া আপুনি সাজু কৰি ৰাখক, কিয়নো মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC। 31 নম্বৰত উল্লেখ কৰিছে খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট, পুৰণা বেংক একাউণ্ট হ'লে নহ'ব। 32 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব প্ৰস্তাৱকৰ নথি। 33 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ। আহি গ'ল পঞ্চায়ত প্ৰাৰ্থীৰ বাবে কেইবাটাও নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, এইকেইটা নিয়ম সকলোৱে মানিব লাগিব, অন্যথা আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাৰ্চ মাহত হোলী আৰু পবিত্ৰ ঈদ আৰু কেইবাদিনো বন্ধ থাকিব বেংক। যদি আপোনাৰ বেংকৰ কাম কাজ আছে অতি শীঘ্ৰে কৰি লওক, কিয়নো অন্যথা আপুনি যিকোনো আঁচনি টকা নাপাব। লগতে দেওবাৰ আৰু দ্বিতীয় শনিবাৰ ধৰি 8 দিন হলিডে। সমগ্ৰ ভাৰতৰ বেংকসমূহ বন্ধ থাকিব মুঠ 8 দিন। কোন কেইটা দিনত আপোনাৰ বেংকৰ কাম নহ'ব চাওক এতিয়াই আপুনি। বেংকৰ বন্ধ বাৰ 1881 চনৰ নেগোচিয়েবল ইনষ্টলমেণ্ট এক্টৰ অধীনত হয় আৰু এই এক্টৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংক RBI বন্দৰ তালিকাৰ ওপৰত আধাৰিত। ৰাজ্য আৰু ঠাই অনুসৰি পৃথক হয় বেংক বন্দৰ তালিকা। 7 মাৰ্চত শুক্ৰবাৰে মিজোৰামৰ উৎসৱ চাপচাৰ কুটৰ বাবে মিজোৰামৰ বেংকসমূহ বন্ধ থাকিব আৰু 13 মাৰ্চত বৃহস্পতিবাৰ